everyone, মই ইতি আউটফিটটো দেখি গম পাইছে যে মই কলেজ যাব ওলাইছো বলক পানী পানী সব ফালে পানী কলেজলৈ যোৱা স্ট্ৰাগল আমি এটেন্ডেন্সৰ কাৰণে হাই বল কলেজ আহি পাই গ'লো এয়া আমাৰ হিয়া মোৰ বেঞ্চ পাৰ্টনাৰ সদায় বহে মোৰ লগতে हम लोग साथ आ गए और ये रील्स देख रही है और मज़ा दिया आर्टिस्ट कला करेगा इसमें से तो क्वेश्चन का आंसर को भी हाँ वो क्या था मोमो और समोसा का दिल क्यों नहीं तोड़नी चाहिए बता दिल क्यों तोड़ो उनको खा जाओ क्यों नहीं तोड़नी चाहिए कुछ तो रीज़न होगा ना टेस्टी होते हैं क्योंकि उसमें फीलिंग्स होती है फीलिंग्स क्लास एक हो गल এতিয়া আমি ঘৰ যাম ডাইৰেক্ট মানে মই একেবাৰে ঘৰলৈ যামগে আমি এতিয়া পানীপুৰি খাবলৈ লৈছো এয়া ইফালে আমাৰ হিয়া কীৰ্তিমান এইফালে অংকজ আৰু ইফালে ইমান ওখ মানুহবোৰ তাৰ ক্লাছ কৰিবলৈ আমি আমাৰ ঘৰ আগফালে বানপানীত পাৰ কৰি পিনি আহিছোঁ এটেণ্ডেন্স লৈ रुको जरा सबर करो কীৰ্তিমান আৰু ইয়াৰ সংসাৰৰ বাবে ইয়াত চব্জি ল'ব আহিছে সংসাৰিক জীৱন क्या लीजिए ফাৰ্মাচী পৰা এয়া লোৱা হ'ল এয়া আমাৰ চচ পূৰা মেণ্ডেটৰী হয় সদায় মানে এইটো লৈছিলোঁ পৰহি আকৌ খতম হ'ল আকৌ ল'লোঁ এয়া মেণ্ডেটৰী বস্তু চচ আৰু ডাইট কক লোৱা হ'ল এইটো ঘৰ আহি পাই গ'লোহি এতিয়া ভাইটি আহিব ঘৰৰ পৰা আহি আছেহি আমাৰ এটিএমত কাম কেইটামান আছে চ' এটিএমত কাম কেইটামান কৰিম আৰু ডাইৰেক্ট ঘৰলৈ যাম ভাইটিৰ লগত যেতিয়ালৈকে মই কলেজ গৈছিলোঁ কলেজৰ পৰা ঘূৰি আহোঁতে তেতিয়াও বৰষুণ এতিয়া মই ঘৰ পাইছোঁ এতিয়া চাওক ৰ'দটো চাওক ये बड़ी अच्छी बात कही आप গাইজ ভাইটি আহিলে পানীৰ মাজত এতিয়া আমি যাবলৈ ওলাইছোঁ ভাইটি আৰু মই ফাৰ্ষ্টতে এটিএমত যাম আমাৰ কাম আছিলে দেন ঘৰলৈ যাম আৰু লাহেকৈ এতিয়া ৰেষ্টুৰেণ্টখনত সোমাওঁগৈ আৰু এতিয়া আমি মানে কিবি খাম এতিয়া খাই মেলি ডাইৰেক্ট ঘৰলৈ যাম আৰু এইটো গেম খেলি আছোঁ ফাৰ্ষ্ট আইটেম নিউখন আমি খালোঁ মেলিলোঁ তাৰপাছত আমি কাইলৈ ঘৰত মানে পিজ্জা বনাবৰ কাৰণে এয়া চীজ আৰু ব্ৰাউন ব্ৰেড এটা লোৱা হৈছে এয়া ব্ৰাউন ব্ৰেড লোৱা হ'ল তাৰপৰা এতিয়া বাছ ষ্টেণ্ডলৈ যাম বাছত উঠিম দেন আমাৰ তাত স্কুটি আছে তেনেকৈ ডাইৰেক্ট যামগৈ আৰু ঘৰলৈ চফ খাই আছোঁ আমি বাছত বহি আমি মাধৱপুৰ আহি পাই গ'লোহি ইয়াতে আমাৰ স্কুটি আছে এতিয়া স্কুটিত যাম ডাইৰেক্ট ঘৰলৈ এয়া আমাৰ স্কুটিখন গোটেই ৰুমটো মেচি হৈ আছে আৰু এইবোৰ জিটি পৰি আছে এয়া ভাইটি পেকিং ষ্টাৰ্ট কৰা হৈছে মই কাপোৰ চেঞ্জে কৰা নাই এতিয়াতো আমাৰ পেকিং চলিয়ে থাকিব এয়া আমাৰ পিছফালে পেকিঙে চলি আছে তাৰপিছত এতিয়া মই কাপোৰ চাপোৰ চেঞ্জ কৰি চাহ তাহ খাই মেলি আৰামছে পেকিং কৰিম আৰু ভাইটি বস্তুখিনি আৰু কিছুমান বস্তু কেইটামান মানে এনেকুৱা বাচন লোৱা চাবোন কিবাকিবি ল'ব আছে সেইখিনিও ল'মগৈ আৰু ভাইটিৰ কাৰণে লোৱা হৈছে এইবোৰ অথনি লোৱা কিছুমান টেবলেট আছে আৰু এইখিনি এণ্টিছেপ্টিক আৰু ডেটল এইখিনি আৰু কটন লোৱা হৈছে আৰু এইবোৰ টেবলেট আছে এইখিনি ভৰাম এতিয়া ভালকৈ ব্ৰেকগ্ৰাউণ্ডটো দেখি গম পাইছে যে মই ঘৰ আহি পাই গ'লোহি
এতিয়া মায়ে চাহ বনাই আছে আৰু ডাঙৰ নিচাদো আহি আছে, ফোন কৰি আছিলে ক'ৰবাত মেকুৰী সেইকাৰণে। চ' মই এতিয়া ভাবি আছোঁ ব্লগটো সামৰোঁ বুলি। চ' যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব, আৰু যদি এনেকুৱা ভিডিঅ' ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ আহিছোঁ, বাই বাই, ষ্টে টিউন।